নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মহুৰভি আজিৰ ভাল খবৰ হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰ এটা ভাল খবৰ আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ কিয়নো হেগ্ৰে মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হ'ব হাজাৰ হাজাৰ প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীয়ে পাব নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কৰিছে এই ডাঙৰ ঘোষণা যেটো এতিয়া ৰাজ্যৰ নিবনুৱালৈ পুনৰ এটা সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 কোটি টকা ব্যয়েৰে ক্ষমা কৰিব 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ কৰা হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে পাব নিযুক্তি ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰৰ যিসকল প্ৰাৰ্থী থাকিব উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে নিযুক্তি পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু প্ৰায় 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ কৰা হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু এই বিকাশ কেন্দ্ৰত যিসকলে উত্তীৰ্ণ হ'ব সেইসকল উত্তীৰ্ণ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু এই কথা উল্লেখ কৰিছে সংবাদযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱালৈ পুনৰ এটা ভাল খবৰ আনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে পাব নিযুক্তি যেটো ৰাজ্যত এবাৰ কেইবা লাখ যেটো চাকৰি লাভ কৰিব হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী কিয়নো এডভান্টেজ আসামৰ দ্বাৰা এতিয়া বহুতো নিবনুৱা যুৱক যুৱতী সকলে চাকৰি লাভ কৰিব কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে পুনৰ এটা ভাল খবৰ দিলে সংবাদমেল যোগে আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে পাব নিযুক্তি 90 কোটি টকা ব্যয়েৰে ৰাজ্যত নিৰ্মাণ কৰা হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ তেওঁলোকে এটা এলামনি আইআইটিত যিসকল ষ্টুডেণ্টে পাছ কৰি বিভিন্ন স্থানত খুব ভালদৰে কাম কাজ কৰি আছে তেওঁলোকে এটা এলামনি এছ'চিয়েশ্যন কৰিছে পেন আইআইটি এলামনি এছ'চিয়েশ্যন এই পেন আইআইটি এলামনি যিটো এছ'চিয়েশ্যন তেওঁলোকৰ লগত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইটাৰে সহযোগিতাত আমি 10খন অসমত স্কিল যেটো বিশেষকৈ স্কিল শিক্ষাৰ কাৰণে আমি স্কিল সেন্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই গোটেই স্কিল সেন্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব 90 কোটি টকাৰ 80 কোটি টকা অৰ্থাৎ 90 কোটি টকাৰ 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু 80 কোটি টকা এই পেন আইআইটি যেটো এলামনি এছ'চিয়েশ্যন আছে তেওঁলোকে এই ধন নিজৰ পৰা ব্যয় কৰিব অৰ্থাৎ 10% ৰাজ্য চৰকাৰৰ খৰচ হ'ব আৰু 90% খৰচ এই পেন আইআইটি এলামনি এছ'চিয়েশ্যনটোৱে ব্যয় কৰিব আৰু সমগ্ৰ ৰাজ্যত 10টা স্কিল সেন্টাৰ নিৰ্মাণ কৰা হ'ব এই স্কিল সেন্টাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকলক কৰ্ম সংস্থাপন দিয়াৰ দায়িত্ব এই এছ'চিয়েশ্যনটোৱে গ্ৰহণ কৰিব